গ্ৰহ কৰি মই মানে মোৰ দুখৰ বিষয়টো ৰাইজৰ ওচৰত মানে পঠাবৰ কাৰণে মই এইটো মানে আহ্বান জনাইছোঁ। দুটা, এজনী ছোৱালী আৰু এটা ল'ৰা। ল'ৰাটো অসুস্থ। অসুবিধা লাগে ল'ৰাটো ট্ৰিটমেণ্ট কাৰণে অসুবিধা লাগে চৰকাৰ পৰা। হয়, মাতৃগৰাকীয়ে ক'ব পৰা নাই, কথা ক'ব পৰা নাই, তেওঁৰ দুখ আমি দেখা পাইছোঁ। ল'ৰাটোৰ বিচনাত ইতিমধ্যে পৰি আছে, তেওঁৰ মাতৃৰ মুখৰ পৰা মাত ওলোৱা নাই, তেওঁৰ দুখত ম্ৰিয়মাণ হৈ পৰিছে। আৰু তেওঁলোকে চৰকাৰলৈ আহ্বান জনাইছে, মাননীয় স্বাস্থ্যমন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে। এই শিশুটি, এই খুব কম বয়সীয়া 13 বছৰীয়া শিশুটি যিটো সময়ত দৌৰি ফুৰিব লাগিছিল, যিটো সময়ত তেওঁৰ পিতৃৰ লগত তেওঁ স্কুল যাব লাগিছিল, বিদ্যালয়লৈ যাব লাগিছিল, সেই সময়ত শিশুটি বিচনাত পৰি আছে। তেওঁৰ কিডনী ইতিমধ্যে বিকল হৈছে বুলি আমি জানিব পাৰিছোঁ। তেওঁ বিভিন্ন স্থানত গুৱাহাটী, ডিমাপুৰ, ডিফু, গোলাঘাট আদি ঠাইত চিকিৎসা কৰি পিতৃ ভাগৰি পৰিছে। আৰু আমাৰ ওচৰত তেওঁৰ এটা একাউণ্ট আছে, একাউণ্ট নম্বৰটো দিছে। মই একাউণ্ট নম্বৰটো মই জনাই দিছোঁ। তেওঁ পিতৃৰ এটা একাউণ্ট আছে, পিতৃৰ নাম ৰঞ্জিত টেলেঙা, আৰু তেওঁৰ বেংক একাউণ্টটো হৈছে 21650100000648। IFSC কোড নাম্বাৰ হৈছে 7820125001। আৰু তেওঁ এই একাউণ্ট নম্বৰটো বৰোদা বেংকৰ একাউণ্ট। তেওঁ একাউণ্ট নম্বৰটো দিছে। ৰাইজৰ পৰাও তেওঁ সহায় আহ্বান কৰিছে, যাতে তেওঁ শিশুটি চিকিৎসাৰ ক্ষেত্ৰত তেওঁ চিকিৎসা কৰাব পাৰে। তেওঁৰ হাতত বৰ্তমান তেওঁ সৰ্বশান্ত হৈ পৰিছে। তেওঁ যি পোহনীয়া জীৱ জন্তুকে ধৰি বিভিন্ন তেওঁৰ যি মাটি আছিলে বা অন্যান্য সম্পত্তি আছিলে, তেওঁৰ ইতিমধ্যে বিক্ৰী শেষ কৰিছোঁ বুলি আমাক জনাইছে। আৰু তেওঁ এই ক্ষেত্ৰত চৰকাৰেও কিছু সহায় কৰক। তেওঁ দৈনিক হাজিৰা কৰি, দিন হাজিৰা কৰি বৰ্তমান চলি আছে, আৰু এই ক্ষেত্ৰত তেওঁলোকক সহায় কৰক বুলি